50 বছৰত ভৰি দিলে ধেমাজিৰ বঙালমাৰী গাঁৱৰ বাৰ্ষিক ভাওনা অনুষ্ঠানে দুদিনীয়াকৈ আয়োজিত সোণালী জয়ন্তী অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে আউনিআটি সত্ৰৰ সত্ৰাধিকাৰ শ্ৰী শ্ৰী পীতাম্বৰ দেৱগোস্বামী আৰু প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমণি শইকীয়া। এই অনুষ্ঠানৰ পৰাই ভাওনা আৰু নামঘৰৰ ভূমিকা সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায় দুই অতিথিয়ে। ডক্টৰ বিৰিঞ্চি কুমাৰ বৰুৱা অসমীয়া লোক সংস্কৃতিৰ অন্যতম পণ্ডিত গৱেষক। তেখেতে নামঘৰক অসমীয়া সংস্কৃতিৰ যাদুঘৰ বুলি কৈছিল। অৰ্থাৎ যাদুঘৰ মানে কি? অসমীয়া সংস্কৃতিৰ মিউজিয়াম। নামঘৰ আমাৰ কাৰণে এক ধৰ্মানুষ্ঠান। নামঘৰ আমাৰ কাৰণে এক সাংস্কৃতিক প্ৰাণকেন্দ্ৰ। নামঘৰ আমাৰ কাৰণে আইন আৰু আদালত, ন্যায়ালয়। নামঘৰ আমাৰ কাৰণে সামাজিক ভেটি নিৰ্মাণৰ এক পীঠস্থান। কেৱল তেওঁৰ চিন্তাতে নিমগ্ন হ'ব পাৰোঁ। গোপীসকলে যেনেকৈ সমস্ত কৰ্মৰ মাজতে কৃষ্ণক কেন্দ্ৰবিন্দু হিচাপে লৈছিল, আমিও সংসাৰ ধৰ্ম পালন কৰাৰ মাজতে যদি আমি কৃষ্ণক তেনেকৈ গ্ৰহণ কৰিব পাৰোঁ, আমিও কৃষ্ণক দেখা পাম। আজি ভাওনা যেন প্ৰতিযোগিতাৰ অনুষ্ঠানলৈ ৰূপান্তৰিত হৈছে। ভাওৰীয়াই বাঁহ লোৱাৰ কথাত যেন খেলি ফুৰিছে। আজি যেন ভাওনা কেৱল মনোৰঞ্জনৰ অনুষ্ঠানলৈ